নমস্কাৰ বন্ধু বান্ধৱীসকল এই লকডাউনৰ সময়ছোৱাত চাগে আপোনালোকে বহুতে অসুবিধা পাইছে বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিশেষকৈ আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰী খুবেই অসুবিধা পাইছে অসুবিধা পোৱাটো স্বাভাৱিক কথা সো বিশেষকৈ পঢ়া শুনাত বহুতে অসুবিধা পাইছে এই সময়ছোৱাত সো গতিকে এই সময়ছোৱাত মানে আমাৰ অভিভাৱকসকলে ভাবি আছে কেতিয়া স্কুল খুলিব বা কেতিয়া কলেজ খুলিব তেনেকৈ ল'ৰা ছোৱালীবিলাকে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভাবি আছে যে কেতিয়া স্কুল খুলিব কেতিয়া আমাৰ স্কুল মানে আমি স্কুলত যাব পাৰিম বা কলেজত যাব পাৰিম এইটো সকলোৰে প্ৰশ্ন কিন্তু এতিয়ালৈকে চৰকাৰে যিটো সিদ্ধান্ত কৰা নাই সকলোৱে চৰকাৰৰ সিদ্ধান্তলৈকে অপেক্ষা কৰিব লাগিব আৰু অপেক্ষা কৰাটো আমাৰ ভাল আমাৰ কাৰণে আৰু যিদিনাখনে স্কুল কলেজ খোলা দেই সেইদিনাখনে মানে যেন কি হ'ব আমাৰ আগৰ অৱস্থা ঘূৰি আহিব ঠিক আছে কিন্তু এই সময়ছোৱাত বহুতো অসুবিধা ৰৈছে যে আমাৰ পঢ়া শুনাত বিশেষকৈ মন নবহা হৈছে সো পঢ়া শুনাত কেনেকৈ মন বহাব পাৰি বা ভালদৰে কেনেকৈ আগবাঢ়ি যাব পাৰি এই কথাখিনি জানাৰ কাৰণে এই ভিডিঅ'টো চাই থাকক এতিয়া আৰম্ভ কৰিছোঁ যে প্ৰথমতে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত মন নবহা হৈছে আৰু মন নোযোৱাটো স্বাভাৱিক কথা আমাৰ অভিভাৱকসকলে বহুত কষ্ট কৰিছে সিহঁতৰ কাৰণে ইফালে ইফালে গৈছে বহুত বস্তু যোগাৰ কৰি আনি দিছে কিন্তু তথাপিতো মন নবহে কাৰণটো হৈছে কি সিহঁত আমাৰ যেনেকৈ অভিভাৱকসকলে অফিচত যাব পৰা নাই বা কিবা কাম কাজ দৈনিক কাম কাজবিলাক কৰিব পৰা নাই ভালদৰে বা ব্যৱসায় বাণিজ্য ভালদৰে চলা নাই মনবিলাক বেয়া হৈছে লকডাউনৰ কাৰণে তেনেকৈ তাৰমানে ল'ৰা ছোৱালীসকলে বা ছাত্ৰ ছাত্ৰীসকলেও মানে কেনেকুৱা হৈছে কলেজলৈ যাব পৰা নাই বা আমাৰ মানে স্কুললৈ যাব পৰা নাই সেইকাৰণে সিহঁতৰ মনবিলাকো কি হৈছে পঢ়াৰ প্ৰতি যিটো আগ্ৰহ থাকিব লাগে সেইটো নিশ্চয় মানে এনেকুৱা ধৰণৰ মানে পঢ়িবৰ ইচ্ছা নাযায়টো এটা স্বাভাৱিক কথা এইটো আমি অভিভাৱকসকলে বুজিব লাগিব ভালদৰে বুজিব লাগিব সেইকাৰণে আমি অভিভাৱকসকলে কি কৰিব লাগিব সিহঁতক অলপ গুৰুত্ব দিব লাগিব সেইবুলি এনেকুৱা নহয় যে এনি টাইম পঢ় যিটো ঘৰতে আছা পঢ় কৰি থাকিব নোৱাৰা সেইটো কৰিলে আমাৰ বহুত ভুল হ'ব সিহঁতৰ মনবিলাক বেছিকৈ আৰু ভাঙি যাব চ' গতিকে আমি এটা কথা ক'ব পাৰোঁ যে বিশেষকৈ মানে ল'ৰা ছোৱালী বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই এনেকুৱা কথা ক'ব পাৰোঁ যে প্ৰথমতে এনেকুৱা কাম কৰা যাক যিটো বিষয় সকলোতকৈ বেছি সহজ বুলি ভাবা যায় নিজে যিটো বিষয় তুমি সহজ বুলি ভাবা সেইটো বিষয় দি আৰম্ভ কৰা যাওক কিছুমানৰ কাৰণে অসমীয়া সহজ হ'ব পাৰে কিছুমানৰ কাৰণে বিজ্ঞান সহজ হ'ব পাৰে কিছুমানৰ কাৰণে নিজৰ ছাবজেক্ট যিটোৱে তুমি সহজ পোৱা সেইটোৱে দি আৰম্ভ কৰি দিয়া প্ৰথমতে কি 15 মিনিট পঢ়া তাৰপিছত আধা ঘণ্টা কৰা তাৰপিছত 1 ঘণ্টা কৰা তাৰপিছত বাঢ়াই যোৱা আৰু পঢ়াৰ কোনো নিয়ম নাই যেতিয়াই পঢ়িব পাৰা সেইটো কোনো ধৰণৰ এনেকুৱা নিয়ম নাই আজিলৈকে ওলা নাই চ' কি এইখিনি সময়তে পঢ়িব লাগে ৰাতিপুৱা সময় পঢ়িব লাগে কিন্তু তথাপিতো ৰাতিপুৱা সময়ত পঢ়িলে অলপ কি হয় ব্ৰেইনটো যিটোকে ফ্ৰেছ হৈ থাকে অলপ পঢ়িলে বেছি ভাল হয় সেইকাৰণে আমি কি কৰিব লাগে মই ভাবোঁ কি সহজ বিষয় দি আৰম্ভ কৰা যাওক সহজ বিষয় দি যেতিয়া আৰম্ভ কৰিব তেতিয়া মনবিলাক ভাল লাগিব আৰু আগৰ অৱস্থা লাহে লাহে এটা অভ্যাসত পৰিণত হ'ব আৰু যেতিয়া অভ্যাসত পৰিণত হ'ব আমি ভালদৰে কি কৰিব পাৰিম কোৱাচোন আগবাঢ়ি যাব পাৰিম কিন্তু প্ৰথমতে কৰাটো সহজ নহয় সেইকাৰণে এইটো মই কিন্তু এইটো বুজা নাই যে টান বিষয়টো তুমি পেলাই দিবা বা পেলাই ৰাখিবা তুমি সেইটো নহয় টান বিষয়টোৰ যিবিলাক সহজ চেপ্টাৰ আছে সেইবিলাক ক্লিয়াৰ কৰা যিহেতুকে স্কুল কলেজ একো বা টিউশ্যনো ভালদৰে হোৱা নাই কিন্তু আমাৰ কেনেকুৱা হৈছে অভিভাৱক কিছুমানৰ কেনেকুৱা হৈছে যে কি নাই আচলতে কি আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া একদম মন নোহোৱা হৈছে অভ্যাস বেয়া হৈ গৈছে এনি টাইম মোবাইল পাবজি কিবা কিবি টিভি চিনেমা এনি টাইম চাই থাকে সেইটো হোৱাটো স্বাভাৱিক চবৰে হ'ব এনেকুৱা গতিকে আমি কি কৰিব লাগিব সিহঁতে যিটো বিষয় ভালদৰে অধ্যয়ন কৰা অলপ পাৰদৰ্শিতা দেখুৱাই সেই বিষয়টো যেতিয়া পাৰিব আমি কি কৰিব লাগিব সিহঁতক অলপ উৎসাহিত কৰিব লাগিব এনেকুৱা নহয় যে কি আমি সেই মানে এইখিনি কৰিছে এনেকুৱা নহয় যিখিনি কৰে সেইখিনিতে তাৰমানে কি কৰিব লাগিব আমি উৎসাহিত কৰিব লাগিব ভালদৰে আমি কি কৰিব লাগিব সিহঁতক মানে অনুপ্ৰেৰণা যোগাব লাগিব চ' অভিভাৱকসকলৰ এইটো দায়িত্ব আৰু তেতিয়া কি হ'ব যেতিয়া সিহঁতে পাৰা বিষয়টোৰ ওপৰত বহুত মানে সিহঁতে অলপ মানে কি হ'ব মানে পাৰিব বস্তুটো বুজি পাব আৰু বুজি যিটো অধ্যয়ন কৰিব মনত থাকিব আৰু তেতিয়া তাৰমানে সিহঁতৰ কনফিডেঞ্চ যিটো আত্মবিশ্বাস এই আত্মবিশ্বাসটো সিহঁতৰ মানে কি হৈ যাব কচোন বৃদ্ধি হৈ যাব আৰু তেতিয়া নৰা বিষয়টোৰ প্ৰতিও তাৰমানে সিহঁতৰ কি হ'ব লাহে লাহে যে পাৰিমেই নেকি এনেকুৱা এটা কি হ'ব মনোবৃত্তি সিহঁতৰ গঢ় লৈ উঠিব গতিকে অভিভাৱকসকলে এই বিষয়টো তাৰমানে কি কৰিব লাগে কচোন গুৰুত্ব সহকাৰে ল'ব পাৰে আৰু অভিভাৱকসকলে আৰু এটা বস্তু কাম কৰিব পাৰে যে যেনে ধৰাচোন যে এইখিনি সময়ত কি কৰিব পাৰে যিয়ে যেনেকুৱা ভাল পায় কিছুমানে ছবি আঁকি ভাল পায় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে ছবি আঁকিব দিব পাৰে কিছুমানে কবিতা আবৃত্তি কৰি ভাল পায় কবিতা আবৃত্তি কৰিব দিব লাগে কিছুমানে আৰু কি কৰে যে মানে আমাৰ এই মানে গান গাই ভাল পায় গান গাব দিব পাৰে মানে বিভিন্ন আৰু পঢ়াৰ পিছত লগে লগে এইবিলাকো কৰি লৈ যাব পাৰে আৰু ধৰাচোন আৰু এটা কাম কৰিব অভিভাৱকসকলে যে ভাৰ্বল লিষ্টখন যিটোকে ইংৰাজী ভাৰ্বল লিষ্টখন খুবেই ইম্পৰ্টেণ্ট চ' ভাৰ্বল লিষ্টখন কি কৰিব পাৰে বিশেষকৈ মানে সৰু ল'ৰা ছোৱালীবিলাকক ভাৰ্বল লিষ্টখন বিশেষকৈ ক্লাছ 5ৰ পৰা মোটামুটি ক্লাছ 10লৈকে চ' ভাৰ্বল লিষ্টখন ভালদৰে তাৰমানে কি কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে এই সময়ছোৱাত আৰু লগতে
আমাৰ মানে কিছুমানে আৰু কেনেকুৱা ভাবি আছে কি এইখিনি সময় পঢ়িলে কি হ'ব কাম নহ'ব গতিকে পিছত আৰু পাহৰা যাব এনেকুৱা কোনো কথা নাই পঢ়াৰ অভ্যাসটো গঢ়ি ৰাখিলে মানে ঠিকে পিছৰ গিলে অন্তত কি হ'ব যেতিয়া লকডাউন খোলা দিব তেতিয়া কিন্তু বহুত কি হ'ব কোৱাচোন পাতল হৈ যাব এতিয়া যদি আমি নপঢ়োঁ তেতিয়া কিন্তু বহুত দিগদাৰ হৈ যাব একেলগে বহুত পঢ়িব লগা হ'ব পাৰে চ' সেইকাৰণে এইখিনি সময়ত আমি কি কৰিব লাগে কোৱাচোন এনেকুৱা ধৰণৰ আমি কি কৰিব লাগে পঢ়াৰ আৰম্ভ কৰিব অলপ অলপকৈ হ'লেও আৰু আমি এটা কাম কৰিব পাৰোঁ নেওতাটো বহুত দৰকাৰ মেথছৰ কাৰণে চ' নেওতাটো আমি সৰু ল'ৰা ছোৱালীবিলাকক কি কৰিব পাৰোঁ ক্লিয়াৰ কৰিব পাৰোঁ অলপ অলপকৈ দিয়া আৰু যিখিনি ভাল হয় সেইখিনিত উৎসাহিত কৰা আগবাঢ়ি যাব এইখিনি সময় আৰু ৰিভাইজ কৰা যিখিনি সময় পঢ়া যায় সেইখিনি সময় পূৰা কি কৰা যিখিনি ভালকৈ সেইখিনি লিখি ভালদৰে পঢ়াৰ অভ্যাস কৰি লিখাৰ অভ্যাস কৰি ভালদৰে ৰিভাইজ কৰা প্ৰশ্ন সোধা বেছিকৈ আৰু এনেকুৱা ভিডিঅ'বিলাক চাবলৈ দিয়ক যিবিলাক ভিডিঅ' তাৰমানে সিহঁতক অনুপ্ৰাণিত কৰে বা আপোনালোকে এনেকুৱা ভিডিঅ'বিলাক যদি পাই আছে শ্বেয়াৰ কৰক মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে এই ভিডিঅ'টো শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আকৌ এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে ধন্যবাদ মই কি বুলি ধন্যবাদ দিম সকলোকে যে বহুতে ছাবস্ক্ৰাইব কৰিছে তাৰ কাৰণেও ধন্যবাদ আৰু নিশ্চয় ছাবস্ক্ৰাইব যিবিলাকে কৰা নাই কৰিব আশা কৰিছোঁ